নমস্কাৰ মই আপিয়াল ৰহমান আৰু স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ আজি আমি পঢ়িম ক্লাছ 9 ৰ মেথছৰ অনুশীলনী 12.22 যোৱা ভিডিঅ'ত আমি 12.1 কৰিছিলো ডেসক্ৰিপচনত লিংকটো পাই যাবা আৰু আজি আমি পঢ়িম 12.22 সো এক নম্বৰ প্ৰশ্ন কি কৈছে তোমালোকে চোৱা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা সো আমি একৰ সলিউশন কৰিম আমাক কৈছে যে চতুৰ্ভুজ আকৃতিৰ এখন উদ্যানৰ ABCD ৰ এংগল C 90 ডিগ্ৰী গতিকে চতুৰ্ভুজ আকৃতিৰ এখন উদ্যান কৈছে গতিকে আমি চতুৰ্ভুজ আকৃতিৰ এখন উদ্যান মই আঁকি লওঁ यार ABCD বুলি নামকৰণ কৰো আমি A B C D এনেকৈ আমাক প্ৰশ্ন দিছে এতিয়া কৈছে এংগল C ৰ মান আছে 90 ডিগ্ৰী গতিকে এংগল C ৰ মান আছে 90 ডিগ্ৰী AB 9 মিটাৰ গতিকে AB টো 9 মিটাৰ আছে BC 12 মিটাৰ BC 12 মিটাৰ আছে আৰু CD আছে 5 মিটাৰ CD আছে 5 মিটাৰ আৰু AD 8 মিটাৰ দি আছে AD 8 মিটাৰ আমি দিলো এতিয়া কৈছে ই কিমান মাটিকালে আগুৰি আছে গতিকে এইটো কিমান মাটিকালে আগুৰি আছে আমাক উলিয়াব লাগে সো আমাক হিৰণৰ সূত্ৰ দিছে গতিকে আমি চতুৰ্ভুজটো আমি ভগাই লম ত্ৰিভুজ আকৃতি কৰি লম দুটা ত্ৰিভুজ আমি ভাগ কৰিলো এইটো ত্ৰিভুজৰ আৰু এইটো ত্ৰিভুজৰ কালি ওলাই যোগ কৰি দিম আমাৰ আনসাৰটো আহি যাব ঠিক আছে সো আমি কৰ্ণ কৰি দিলে কি হ'ব এটো এটা 90 ডিগ্ৰী যদি হয় এটো কি হ'ব এটো সমকোণী ত্ৰিভুজৰ আমি কালি বহাই দিলে আমাৰ হৈ যাব পাইথাগোৰাছৰ সূত্ৰ বহাই দিলে হৈ যাব আৰু এইটো ত্ৰিভুজৰ পৰা আমি হিৰণৰ সূত্ৰ বহাই দি আমি ওলাব পাৰিম ঠিক আছে গতিকে তাকে আমি কৰো গতিকে আমি লিখিম যে ইয়াত যিখিনি দিয়া আছে এইখিনি লিখি লওঁ যে ইয়াত আমি ত্ৰিভুজ প্ৰথমে BDC ৰ পৰা লৈ লওঁ BDC ৰ পৰা BDC ৰ এংগল C কিমান দিয়া আছে 90 ডিগ্ৰী দিয়া আছে এটো আমি লিখিলো এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰি দিম গতিকে এইটো ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰ কি যেটো অতিভুজ স্কয়াৰ আছে গতিকে অতিভুজৰ মান আমি নাজানো অতিভুজৰ মানটো আমি ইয়াৰ পৰা ওলাই লম অতিভুজৰ মান হৈছে BD স্কয়াৰ এটো এই দুটাৰ যোগফলৰ সমান হয় গতিকে BC ৰ স্কয়াৰ কৰিম যোগ কৰিম আকৌ DC ৰ স্কয়াৰ কৰি যোগ কৰিলে সমান হয় এটো পাইথাগোৰাছৰ সূত্ৰ এটো কয় গতিকে সাইডত লিখিব পৰা যায় পাইথাগোৰাছৰ সূত্ৰ পাইথাগোৰীয় সূত্ৰ বা পাইথাগোৰাছ সূত্ৰ বুলি লিখিব পৰা এটো পাইথাগোৰীয় সূত্ৰ ঠিক আছে বুজি পালো এটা নেক্সট লাইন আমি লিখিম BD ৰ মান দিয়া নাই BD ৰ মান আমাক ওলাব লাগে গতিকে BD স্কয়াৰ আছে স্কয়াৰটো ইফালে আনিলে ৰুট আহি যাব গতিকে ৰুট দিলু BC ৰ মান কিমান BC ৰ মান হৈছে 12 স্কয়াৰ আছে গতিকে 12 ৰ স্কয়াৰ যোগ DC ৰ মান কিমান DC ৰ মান হৈছে 5 গতিকে 5 ৰ স্কয়াৰ আছে গতিকে 5 ৰ স্কয়াৰ হ'ব এটা নেক্সট লাইনটো হ'ব 12 ৰ স্কয়াৰ 144 যোগ 5 ৰ স্কয়াৰ 5 ৰ স্কয়াৰ 25 গতিকে 144 আৰু 25 যোগ কৰিলে কিমান পাও 169 পাও গতিকে 169 কি হয় স্কয়াৰ 13 ৰ স্কয়াৰ গতিকে 13 পূৰণ 13 কৰিলে তোমালোকে পাবা 169 গতিকে 13 পাই গলো আমি BD ৰ মান ঠিক আছে BD ৰ মান পাই গলো আমি 13 সেন্টিমিটাৰ বুলি দিব পাৰা এতিয়া যেহেতু প্ৰতিটোৰ মান সেন্টিমিটাৰ আছে সেইকাৰণে আমি সেন্টিমিটাৰ দিলু সৰি মিটাৰত আছে মিটাৰত দিলু মিটাৰ দিবা মিটাৰত আছে হা মানবিলাক এতিয়া আমি ইয়াৰ কালি উলাই লওঁ সমকোণী ত্ৰিভুজ BD ৰ মান পালো 3 মিটাৰ মান পালো এতিয়া আমি ত্ৰিভুজৰ কালি পাই যাম সমকোণী ত্ৰিভুজৰ কালি গতিকে লিখিম অতএব ত্ৰিভুজ BDC ৰ কালি আমি কি জানো যে সমকোণী ত্ৰিভুজৰ কালি হাফ ইনটু B ইনটু H গতিকে হাফ ভূমি কিমান B গতিকে ভূমিটো আমি যিকোনো ধৰি লব পাৰো গতিকে আমি এইটো 90 ডিগ্ৰী আছে গতিকে এইটো লম্ব এইটো ভূমি অৰ্থাৎ এই পাঁচটো ভূমি ধৰিব পৰা বা এই 12টো ভূমি ধৰিলে নহব কিন্তু যেহেতু ইয়াত আছে গতিকে আমি এইটো সৰুটো ভূমি বুলি ধৰি লম ঠিক আছে সৰু যেটো মান থাকিব এইটো আমি ভূমি বুলি ধৰি লম গতিকে এই পাঁচটো ভূমি বুলি ধৰি লম গতিকে পাঁচটো B টো হৈছে 5 আৰু H টো কিমান পাইছো BD টো কিমান সৰি H আছে H টো কিমান H টো হৈছে আমাৰ উচ্চতা গতিকে আমি এইটো ভূমি হিচাপে ধৰি লৈছো এইটো উচ্চতা হ'ব গতিকে 12টো আমি উচ্চতা বুলি ধৰি লম গতিকে পূৰণ কি ক্ৰম বিনিময় বিধি মানি চলে মানে কি আমি H ৰ মান 5 ধৰিলা B ৰ মান 12 ধৰিলা একে আহিব ঠিক আছে এইকাৰণে এটুলি কনফিউজন নকৰিবা যে B কোনটো ধৰো H কোনটো ধৰো একে কথা হ'ব এতিয়া কটাকটি কৰো 2 1 গুণ 2 2 6 গুণ 12 এতিয়া 1 পূৰণ 5 5 পূৰণ 6 5 6 গুণ 30 আমি 30 সেন্টিমিটাৰ পাই যাম সৰি মিটাৰত আছে 30 মিটাৰ স্কয়াৰ পাই যাম আমি ত্ৰিভুজ BCD ৰ কালি ঠিক আছে এতিয়া আমি আধাৰ পাই গলো এইটোৰ পাই গলো কালি এতিয়া এইটোৰ কালি ওলাই যোগ কৰি দিম আমাৰ আনসাৰ আহিব গতিকে আমি লিখিম আকৌ বা এতিয়া হিৰণৰ ফৰ্মুলা ইউজ কৰি যে ত্ৰিভুজ যেটো ওপৰত ত্ৰিভুজ আছে ত্ৰিভুজ ABD ৰ পৰা ABD ৰ পৰা আমি কি পাওঁ
ইয়াৰ পৰা আমি a = কি লিখিব পাৰো ত্ৰিভুজ ABD ৰ পৰা আমি a = কিমান পাম ত্ৰিভুজ ABD ৰ পৰা a = 9 cm 9 মিটাৰ AD = 8 মিটাৰ আৰু এইটোৰ মান কিমান পাইছো এইটোৰ মান পাইছো 13 ঠিক আছে গতিকে a = আমি দি দিও যে 9 মিটাৰ b = আমি দিও 8 মিটাৰ আৰু c = অৰ্থাৎ কৰ্ণটো আমি দি দিও 13 ওলাইছে গতিকে 13 মিটাৰ আমাৰ আহিব এটা আমি ইয়াৰ পৰা s ওলাই ল'ব পাৰিম গতিকে s = কিমান হ'ব s = সবকেইটা যোগ কৰিম a যোগ কৰিম অৰ্থাৎ 9 যোগ কৰিম 8 যোগ কৰিম অৰ্থাৎ b যোগ কৰিম c 13 যোগ কৰিম বাই 2 কৰিম অৰ্ধ পৰিসীমা এইটো সব যোগ কৰিলে 9 আৰু 8 যোগ কৰিলে আমাৰ হয় 17 17 আৰু 13 যোগ কৰিলে 30 হৈ যায় 30/2 গতিকে কৰিলে 2 15 30 গতিকে 15 পাই যাও আমি s ৰ মান ঠিক আছে গতিকে নেক্সট পেজত আমাক লিখিব লাগিব এতিয়া নেক্সট আমি s পালো এতিয়া আমি কালিটো ওলাম যে অত ত্ৰিভুজ ABD ৰ কালি গতিকে কালিটো আমি কেনেকৈ ওলাম গতিকে হিৰ নক্ষত্ৰ s পাইছো গতিকে আমি লিখিম যে s s - a s - b আৰু s - c এতিয়া আমি s ৰ মান কিমান পাইছো s ৰ মান পাইছো আমি 15 পাইছো গতিকে 15 টো বহাই দিম যে 15 এতিয়া 15 বিয়োগ a হৈছে 9 15 বিয়োগ b হৈছে 8 আৰু c হৈছে 13 গতিকে 15 বিয়োগ 13 আমি কৰিলো ঠিক আছে নেক্সট লাইন আমি কি কৰিম এইটো আমি বিয়োগটো কৰি দিও গতিকে থাকিব কি 15 পূৰণ 15 পৰা 9 গলে 6 15 পৰা 8 গলে 7 থাকিব আৰু 15 পৰা 13 গলে 2 থাকিব ঠিক আছে আমি ইমানখিনি পাই গলো এতিয়া আমি ইয়াৰ পৰা আমি যেহেতু বৰ্গমূলৰ ভিতৰত আছে আমি কিবাকে আমি উলাব চেষ্টা কৰিম ঠিক আছে গতিকে যেতিয়া বৰ্গমূলৰ ভিতৰত থাকিব তেতিয়া আমাক কেনেকৈ আমি উলাব পাৰো হেতু আমাক ভাবিব লাগিব এতিয়া আমি কিবাকে কৰি ইয়াত দুটা দুটাকে জোৰা ওলাম তেতিয়া আমি এইটো ৰুটৰ বাহিৰত আহিব গতিকে 15 ক আমি কেনেকৈ লিখিব পাৰো গতিকে 3 5 গুণ 15 গতিকে 5 পূৰণ 3 কৰিলে আমি 15 পাই যাও আকৌ 6 ক আমি 3 পূৰণ 2 কৰিলে আমি 6 পাই যাও আকৌ 7 টো 7 এ থাকক আৰু 2 টো 2 আছে গতিকে আমি দুটা 2 পালো এটা বাহিৰত লিখিব পাৰিম তিনিটা 2 পালো এটা আমি বাহিৰত লিখিব পাৰিম গতিকে 3 দুটা আছে 3 এটা বাহিৰত লিখিলো 2 দুটা আছে 2 আমি এটা বাহিৰত লিখিলো অকল ভিতৰত কি থাকিলে 5 থাকিলে আৰু 7 থাকিলে গতিকে 5 পূৰণ 7 এতিয়া 3 2 গুণ 6 গতিকে ৰুটৰ ভিতৰত 5 7 35 গতিকে 35 হৈ গল আমাৰ ৰুটৰ ভিতৰত গতিকে ৰুট 35 ৰ আমি মান এতিয়া ওলাব লাগিব গতিকে ৰুট বিলাক কেনেকৈ ওলাই গতিকে 35 আমি এনেকৈ ভাগ কৰিম কেনেকৈ ভাগ কৰিম আমি এতিয়া দুটা একে সংখ্যা দি পূৰণ কৰিম যাতে আমি এইটো পাও নহলে ইয়াৰ ওচৰা ওচৰি পাও গতিকে 6 দি কৰিলে 6 6 36 হৈ যায় এইটোতকৈ ডাঙৰ হৈ যায় এইটোৰ সমান বা ইয়াতকৈ ডাঙৰ হলে কিন্তু নহব তাতকৈ সৰু লব লাগিব গতিকে 6 6 কৰিলে 36 পাও এইতকৈ ডাঙৰ গতিকে 5 দি কৰো 5 5 গুণ 25 গতিকে 25 পালো এতিয়া 5 ৰ পৰা 5 গলে 0 3 ৰ পৰা 2 গলে 1 10 পালো গতিকে যেটো দি আমি কৰিছো ইয়াত যেটো থাকিব এটা আমাৰ যোগ হ'ব গতিকে 5 5 যোগ হলে 10 আহিলে ঠিক আছে এতিয়া আমাৰ 10 আহিলে ইয়াত গতিকে ইয়াৰ আৰু একো নাই গতিকে আমি পয়েন্ট দি 5 পালে 0 দুটা বঢ়াইলাম দুটা দুটাকে লইলাম গতিকে পয়েন্ট আমি ইয়াত দিও গতিকে দুটা 0 তলত নামি আহিব 1000 পাই গলো এতিয়া ইয়াত 1 দিলে 101 দি পূৰণ কৰিলে ইয়াক 1 দিব লাগিব গতিকে 101 পূৰণ 101 আমি 101 পাই যাও দুবাৰ দিলে আমি 202 পাই যাও তেনেকৈ আমি কিমান বাৰ কৰিলে আমি 1000 ৰ ওচৰা পাছৰি পাম হেতু আমাক চাব লাগিব গতিকে আমি এনেকৈ 1 2 3 মানে 105 যদি কৰো আমাক 5 ৰে কৰিব লাগিব ঠিক আছে গতিকে তেনেকৈ আমি 109 কৰো আমাক যেটো 9 লৈছো 9 ৰে কৰিব লাগিব গতিকে 9 ৰে কৰিলে কিমান হয় 9 9 গুণ 81 81 ৰ 1 হাত থাকে 8 9 0 0 8 টো আহিলে ইয়াত 9 গুণ 9 গতিকে 981 অৰ্থাৎ 1000 ৰ ওচৰা পাছৰি পাও গতিকে আমি 9 বাৰ দিব পাৰো 9 বাৰ দিলে কিমান হয় 981 গতিকে 981 আমি পাই যাও গতিকে নেক্সট 9 আমি 9 বাৰ দিছো গতিকে 9 বাৰ আমি ইয়াত দিব লাগিব গতিকে 9 ইয়াত 9 দিছো গতিকে 9 টো যোগ হ'ব যোগ হলে কিমান হয় 109 আৰু 9 118 গতিকে ইয়াৰ পৰা কৰিলে কিমান হয় আমি জি 5.9 পাইছো এটো বহাই দিলে হৈ যাব গতিকে √35 ৰ মান আমি দুটা পাইছো না লাগে আৰু গতিকে 5.9 5.9 বহাই দিলো আমাৰ আনসারটা আহি যাব ঠিক আছে গতিকে এনেকৈ ৰুট বিলাক ওলাই গতিকে এতিয়া কৰা 6 9 গুণ 54 54 4 হাল থাকে 5 তাৰ পিছত 5 6 গুণ 30 30 আৰু 5 35 গতিকে 35 এক ঘৰ আগত দশমিক আছিল গতিকে এক ঘৰ আগত আমি দশমিক দিম গতিকে ইমান মিটাৰ স্কয়াৰ হ'ব ঠিক আছে গতিকে আমি এতিয়া গোটেইটো কালি লাগে গতিকে লিখিম অতএব এ বি সি ডি চতুৰ্ভুজটোৰ কালি
চতুর্ভুজ টোৰ কালি ইকুৱেল টু কি হ'ব আমি আধাটো পাইছো কিমান আধাটো পাইছো আমি 30 সেন্টিমিটার স্কয়ার পাইছো আমি ঠিক আছে 30 সেন্টিমিটার পাইছো এটা সরি 30 মিটার স্কয়ার এটা পাইছো গতি 30 যোগ আনটোত পালো আমি কিমান 35.4 গতি কিমান মিটার স্কয়ার গতি 30 আৰু 35 65.4 মিটার স্কয়ার হৈ যাব ইয়াৰ ফাইনাল আনসারটো ঠিক আছে এইটো আমাৰ আনসার এতিয়া 2 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম 2 নম্বৰ কৈছে যে এটা চতুর্ভুজ ABCD এর AB 3 সেমি BC 4 সেমি CD 4 সেমি DA 5 সেমি আৰু AC 5 সেমি ইয়াৰ কালি উলোৱা আমাক চতুর্ভুজ দিছে এইটো গতিকে চতুর্ভুজটো আমি আঁকি লওঁ চতুর্ভুজটো এনেকৈ আমি আঁকিম ঠিক আছে এটি গ্যাস সলিউশনটো আমি কৰি লম সো আমাক কৈছে যে AB অর্থাৎ আমি নামকরণ কৰো যদি A B C D তেতিয়া হ'ব কি AB 3 সেমি অর্থাৎ AB তো 3 সেমি BC 4 সেমি গতিকে BC তো 4 সেমি হ'ব তাৰ পিছত আমাক দিছে CD তো 4 সেমি আৰু DA তো এইটো গতিকে এইটো 5 সেমি আৰু কৈছে এতিয়া AC অর্থাৎ এইটো এটা AC এইটো কৰ্ণ গতিকে ধুনিয়াকে তোমালোকে স্কেলৰ হাত আঁকিবা বেকা নকৰিবা গতিকে এইটো হৈছে আমাৰ AC হৈছে 5 সেমি এইটো 5 সেমি দিয়া আছে এতিয়া কৈছে ইয়াৰ কালি উলাবলৈ কৈছে গতি দুটা ত্ৰিভুজ দিয়া আছে আমি এইটো ত্ৰিভুজ কৰিলে আমি কালিটো পাই যাম ঠিক আছে সো গতিকে আমি লিখিম প্ৰথমত যে ইয়াত যিখিনি দিয়া আছে সেইখিনি আমি লিখি লম যে ইয়াত আমি ত্ৰিভুজ লৈ লওঁ ত্ৰিভুজ ABC লৈ লওঁ ABC এইটো ত্ৰিভুজৰ পৰা আমি কি পাওঁ ত্ৰিভুজ ABC ৰ পৰা ইয়াত ৰ ABC ৰ পৰা আমি ABC লৈ লওঁ A টো কিমান আছে 3 আছে 3 লিখি দিওঁ B টো আছে আমাক 4 লিখি দিওঁ আৰু সেন্টিমিটাৰত পালে লিখিবা যে এইবিলাক সেন্টিমিটাৰত দি আছে আৰু C দি আছে 5 সেন্টিমিটাৰ অৰ্থাৎ অতিভুজটো 5 সেন্টিমিটাৰ দি আছে ঠিক আছে এতিয়া আমি হিৰনৰ ফৰ্মুলা ইউজ কৰিম গতিকে হিৰনৰ ফৰ্মুলাৰ কাৰণে আমাক S লাগিব গতিকে S = আমি কি জানো অৰ্ধ পৰিসীমা অৰ্থাৎ A B C যোগ কৰিম অৰ্থাৎ 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ আমি যোগ কৰিম 2 দি ভাগ কৰিম গতিকে কিমান হ'ব 5 3 আৰু 4 7 আৰু 5 12/2 গতিকে 2 6 গুণ 12 গতিকে 6 সেন্টিমিটাৰ আমি পাই যাও S ৰ মান এতিয়া আমি কালিটো ওলাম গতিকে অতে ত্ৰিভুজ ABC ৰ কালিটো আমি হিৰনৰ ফৰ্মুলা দি ওলাম গতিকে S * S - A S - B আৰু S - C গতিকে S কিমান পাইছে S পাইছো আমি 6 পাইছো গতিকে 6 পূৰণ 6 বিয়োগ A হৈছে 3 6 বিয়োগ B হৈছে 4 6 বিয়োগ C হৈছে 5 বাস ইমানখিনি কৰিলো এতিয়া নেক্সট লাইন কি হ'ব 6 পৰা 3 গলে 3 6 পৰা 4 গলে 2 আৰু 6 পৰা 5 গলে 1 এতিয়া আমাৰ নেক্সট লাইন কি হ'ব 6 গতিকে আমি 6 টক ভগাই লিখিলে 2 পূৰণ 3 কৰিলে আমি 6 পাওঁ ইয়াত আছে 2 পূৰণ 3 ঠিক আছে গতিকে 2 * 3 * 2 এইটো আছে সেম জাস্ট আমি এইটো ভাঙি লিখিলো আৰু 1 টো লিখিব না লাগে 1 মানে 1 এ হয় গতিকে ইয়াত 2 * 3 ইয়াত 3 দুটা আছে গতিকে 3 আমি এটা বাহিৰত লিখিলো ইয়াত 2 দুটা আছে আমি এটা 2 বাহিৰত লিখিব পাৰিলো গতিকে আমি 3 2 গুণ 6 কিমান হৈ যাব সেন্টিমিটাৰ কালি স্কয়াৰ গতিকে আমি যি তলৰ ত্ৰিভুজটোৰ কালি আমি পালো 6 সেন্টিমিটাৰ স্কয়াৰ এতিয়া ওপৰটো ওলাই আমি যোগ কৰি দিম আনসাৰটো আমাৰ ওলাই পৰিব এতিয়া আমি নেক্সট পেজত লিখিম যে এতিয়া ওপৰ ত্ৰিভুজটো চাম যে এতিয়া ত্ৰিভুজ ACD ৰ পৰা আমি কি পাওঁ যে A = আমি 5 সেন্টিমিটাৰ পাওঁ B = 4 সেন্টিমিটাৰ আৰু C = আমাৰ কৰ্ণটো 5 সেন্টিমিটাৰ দিয়া আছে ঠিক আছে গতিকে লিখিলো এতিয়া আমি ইয়াৰ পৰা S পাম গতিকে S = অৰ্ধ পৰিসীমা অৰ্থাৎ A যোগ B B4 যোগ C হৈছে 5/2 কৰিলে হৈ যাব 5 5 10 10 আৰু 7 14 14/2 গতিকে 2 7 গুণ 14 গতিকে 7 সেন্টিমিটাৰ আমি পাই যাওঁ বহুত সৰ্দি লাগি আছে কাহ হৈ আছে 7 সেন্টিমিটাৰ আমি পাই গলো এতিয়া আমি কালিটো পাই যাম গতিকে অতে ত্ৰিভুজ ACD ৰ কালিটো আমি কেনেদৰে ওলাম হিৰনৰ ফৰ্মুলা ইউজ কৰি গতিকে হিৰনে কি কৈছে যে S যেটো আছে অৰ্ধ পৰিসীমা ইনটু অৰ্ধ পৰিসীমা
বিয়োগ এটা বাহু s minus b আৰু s minus c ঠিক আছে এতিয়া নেক্সট লাইনটো কি কৰিম নেক্সট লাইনটো হ'ব আমাৰ s ৰ মান দিয়া s ৰ মান আমি উলাইছো 7 পাইছো গতিকে 7 minus a কিমান 5 7 minus b কিমান b হৈছে 4 আৰু 7 minus c কিমান c হৈছে 5 5 আমি বিয়োগ কৰি দিলো এতিয়া 7 7 ৰ পৰা 5 গলে 2 7 ৰ পৰা 4 গলে 3 7 ৰ পৰা 5 গলে 2 2 2 আমি এটা পালো গতিকে আমি 2 2 এটা বাহিৰত লিখিলো গতিকে 2 বাহিৰত লিখিলো ভিতৰত 3 আৰু 7 ৰ জোৰা নাই গতিকে কি হ'ব 3 7 গুণ 21 গতিকে 21 ৰ আমি পাই গলো গতিকে √21 ৰ এতিয়া আমি √2 ওলাই লম কেনেকৈ ওলাব √21 গতিকে 21 লিখিম এনেকৈ ভাগ কৰি এটি লং ডিভিজন মেথড দি কৰিব লাগে এইবিলাক গতিকে আমি 5 দি কৰিলে 5 5 গুণ 25 হৈ যায় ইয়াতকৈ ডাঙৰ হয় 4 দি কৰিম 4 4 গুণ 16 হৈ যায় ঠিক আছে গতিকে এক ধাৰি কৰি ললে 11 11 ৰ পৰা 6 গলে 5 5 থাকিলে গতিকে 4 দি কৰিছো 4 টো যোগ হ'ব এতিয়া 4 4 8 যোগ হলে গতিকে আমি দুঘৰ কৰি লৈছো দশমিক আমি দিম দশমিক দি দুটা শূন্য আমি বঢ়াই দিম দশমিকটো ওপৰত উঠাই দিম দুটা শূন্য আমি তলত নমাই লম এতিয়া কৰিলে 500 আছে গতিকে 8 ৰ লগত 1 দিলে 81 পূৰণ 81 81 হৈ যায় 2 পৰিলে 160 62 হৈ যায় গতিকে কি কৰিলে আমাৰ এটো আহিব এটা আমাক চাব লাগিব গতিকে আমি যদি 85 কৰো ইয়াত 5 দিলে ইয়াত 5 দিব লাগিব গতিকে 5 পূৰণ 85 কৰা এতিয়া 85 পূৰণ 5 কৰা 5 5 গুণ 25 25 ৰ 5 হাত থাকে 2 5 গুণ 40 40 2 42 গতিকে 425 পাও গতিকে ইয়াৰ আখে পাখে পাইছো ইয়াতকৈ বেছি পোৱা নাই গতিকে আমি 5 বাৰ কৰিলে আমি 425 পাই যাও বাস গতিকে 4.5 এ আমাৰ আনসারটো আহিব ঠিক আছে গতিকে আৰু কৰিব বিচাৰিলে কৰিব পৰা নকৰিলে একো কথা নাই ঠিক আছে সো গতিকে কৰি দিও তোমালোকৰ সুবিধাৰ কাৰণে যত তোমালোকে আৰু নেক্সট লাইনটো কেনেকৈ হয় নাজানিব পাৰা গতিকে আমি 5 লৈছো গতিকে 5 টো যোগ হ'ব 85 আৰু 5 90 দি এবাৰ আমাক পূৰণ কৰিব লাগিব গতিকে ইয়াত আনিলে 10 ৰ পৰা 5 গলে 5 9 ৰ পৰা 2 গলে 7 গতিকে 75 থাকিলে গতিকে আকৌ আমি দুটা শূন্য নমাই আনিম উপৰৰ পৰা আমাৰ যিমান ইচ্ছা সিমান আমি নমাই আনিব পাৰো ঠিক আছে গতিকে নমাই আনিলে কি হ'ব আমি 980 ইয়াত আছে 7500 গতিকে 900 ইয়াত যদি আমি 7 দিও গতিকে 907 দিলে 7 দি কৰিব লাগিব গতিকে 7 খাতা 49 49 ৰ 9 হাত থাকে 49 ৰ 9 হাত থাকে 4 700 টো আহিলে ইয়াত 7 9 গুণ 56 সরি 7 9 গুণ 63 63 দিলে 6349 হয় ইয়াত 7500 গতিকে আৰু আমি এটা দিব পাৰো গতিকে 908 পূৰণ 8 কৰি চাও কিমান পাও গতিকে 8 8 গুণ 64 64 4 হাত থাকে 6 800 টো আহিলে ইয়াত 8 9 গুণ 72 72 আহিলে 72 গতিকে 7264 পাই যাও গতিকে 709 কৰিলে 9 দি কৰিলে বেছি পাই যাম ইয়াতকৈ গতিকে 8 দি কৰিলে আৰু ওচৰা পাছৰি পাইছো গতিকে 8 এৰে কৰো ঠিক আছে গতিকে ইয়াত 8 দিম ওপৰতো 8 যাব 8 গলে কিমান পাও আমি 8 দি কৰিলে আমি পাও 7264 গতিকে 7264 বাস আৰু কৰিব নালাগে ইমান পালো গতিকে 2 * 4.58 পাই গলো গতিকে 2 * 4. ইয়াক পূৰণ কৰিলে হৈ যাব এই পূৰণ কৰি দিয়া তোমালোকে 2 8 গুণ 16 2 8 গুণ 16 16 হাত থাকে 1 2 5 গুণ 10 10 আৰু 1 11 নাই জানো 10 2 5 গুণ 10 10 আৰু 1 11 11 1 হাত থাকে 1 2 4 গুণ 8 একে 9 গতিকে 9.16 আমি পাই যাও ঠিক আছে গতিকে 9.16 তোমালোকে যদি ইচ্ছা কৰিব পাৰা এনেকৈ কৰিব পাৰা তোমালোকক দেখাই দিও 9.16 কৰিলে হ'ব নোটাত কিন্তু তোমালোকক মই মেথডবোৰ বুজাই দিও তোমালোকৰ বেলেগ বেলেগ থাকিব পাৰে কোশ্চেনত এই কাৰণে কেনেকৈ কৰিবা তেতিয়া এইটো হৈছে মেইন কথা গতিকে এইটো ইয়াত আগৰ পৰা সৰু কৰি লব পাৰা কেনেকৈ 2 * 4.5 আছে হয় 4.58 আছে এটো পাঁচকৈ ডাঙৰ গতিকে 4.6 তোমালোকে দিব পাৰা ইচ্ছা মতে এটো পাঁচকৈ ডাঙৰ এই কাৰণে এটা নেক্সট লাইন কৰিব পাৰা 2 6 গুণ 12 12 2 হাত থাকে 1 2 4 গুণ 8 8 আৰু 1 9 গতিকে 9.2 হৈ যাব গতিকে ইমান সেন্টিমিটাৰ স্কয়াৰ গতিকে আগৰটো পাইছো গতিকে আমি মুঠ লিখিম অতএব চতুৰ্ভুজৰ কালি গতিকে অতএব এ বি সি ডি চতুৰ্ভুজৰ কালি আমি আগৰটো কিমান পাইছো আগৰটো পাইছো কত গল আগৰটো হৈছে 6 সেন্টিমিটাৰ পাইছো গতিকে 6 যোগ হ'ব 6 সেন্টিমিটাৰ পাইছো আমি আগৰ ত্ৰিভুজটো নহয় জানো 6 পাইছো ঠিক আছে আৰু এইটোত কিমান পালো 9.2 পালো 9.2 ঠিক আছে সেন্টিমিটাৰ স্কয়াৰ গতিকে কইলে কিমান হ'ব 9 15 15.2 সেন্টিমিটাৰ স্কয়াৰ গতিকে এইটো আমাৰ आंसर ঠিক আছে 15.2 সেন্টিমিটাৰ স্কয়াৰ আমাৰ হৈ যাব आंसरটো এনেদৰে লাহে লাহে কইলে आंसरটো ওলাই পৰিব
এতিয়া আমি 3 নম্বৰটো কৰিম 3 নম্বৰৰ সলিউশন 3 নম্বৰটো অকমান দীঘল কিন্তু একো নাই আমি লাহে লাহে কৰিলে হৈ যাব আমাক কৈছে যে চিত্ৰ 12.15 অৰ্থাৎ এইটো চিত্ৰৰ কথা কৈছে ইয়াত দেখুৱাৰ দৰে ৰাধাই ৰঙীন কাকতেৰে এৰোপ্লেনৰ এটা চিত্ৰ তৈয়াৰ কৰে তেওঁ ব্যৱহাৰ কৰা কাকতৰ মুঠ কালি উলোৱা গতিকে কিমানখিনি কাকত ইয়াত ব্যৱহাৰ কৰিছে মুঠ কালি ইয়াত 1 নম্বৰ চিত্ৰ এইটো 2 নম্বৰ এইটো 3 নম্বৰ এইটো 4 নম্বৰ এইটো 5 নম্বৰ গতি সব বিলাকৰ কালি আমি ওলাই লৈ যোগ কৰি দিম আমি মুঠ কিমান কাকত ব্যৱহাৰ কৰিছে আমি এনসারটো পাই যাম বুজি পাইছা সো আমি এইটো ত্ৰিভুজ দেখা পাইছো 1 নম্বৰটো এইটো ত্ৰিভুজৰ কালি ব্যৱহাৰ কৰি দিম এইটো বৰ্গ আয়ত দেখা পাইছো এইটো সমান এইটো সমান আয়ত আৰু এইটো ট্ৰেপেজিয়াম এটা সমান্তৰাল ৰেখা আছে গতিকে ট্ৰেপেজিয়ামৰ কালি কেনেকৈ ওলাই আমি ট্ৰেপেজিয়ামৰ কালি হাফ ইনটু ভূমি ইনটু উচ্চতা সৰি আর সমান্তরাল বাহু দুটা যোগফল ইনটু উচ্চতা গতিকে আমি সমান্তরাল বাহু দুটা আমি পাই যাম কিন্তু উচ্চতাটো নাপাম গতিকে এইটোত আমি প্ৰথম উচ্চতা ওলাই লব লাগিব এইচ ওলাব লাগিব তেতিয়া আমি পাই যাম আৰু এইটো সমান গতিকে এইটোৰ যিমান কালি হ'ব এইটোৰ সমান কালি হ'ব ঠিক আছে গতিকে কৰো একেৰাহে আমাক কৰিব লাগিব একেবাৰে সহজ ঠিক আছে গতিকে 1 নম্বৰ চিত্ৰটোৰ কাৰণে আমি প্ৰথম চাই লওঁ যে প্ৰদত্ত চিত্ৰৰ পৰা গতি চিত্ৰৰ পৰা আমি চিত্ৰটো আঁকিব লাগিব গতিকে চিত্ৰটো মই সৰুকৈ ইয়াত আঁকি দিওঁ এনেকৈ প্ৰথম এটা ত্ৰিভুজ আকৃতি আছে তাৰপিছত আয়ত এটা আছে তাৰপিছত কি কৈছে এনেকৈ এটা ট্ৰেপেজিয়াম আছে আৰু এইটো এনেকৈ আছে নহয় জানো এইটো সমকাৰী ত্ৰিভুজৰ নিচিনা হৈ আছে একো প্ৰবলেম নাই নামকৰণ কৰিব লাগিব সকে নামকৰণ কৰো যে এ বি সি তাৰপিছত ডি ই এফ জি ঠিক আছে তাৰপিছত এইখিনি উচ্চতা লাগিব গতিকে এইখিনিৰ নাম মই এইচ দি দিওঁ ঠিক আছে গতিকে উচ্চতাৰ কাৰণে এইটো এইচ দিলো আৰু এইটো মই সুবিধাৰ কাৰণে এইটো সমান্তৰাল আছে এইটো সমান্তৰাল মই কৰি লওঁ গতিকে ইয়াৰ নাম মই এইচ দি দিলো এইটো সমান্তৰাল হলে এইটো আমি সমান্তৰাল ৰেখা পাই যাওঁ গতিকে আমি এইটো ত্ৰিভুজৰ পৰা এইটো আমি ত্ৰিভুজৰ পৰা উচ্চতাটো ওলাই লব পাৰিলে আমি গোটেই ট্ৰেপেজিয়ামটোৰে মান আমি পাই যাম ঠিক আছে গতিকে এইখিনি কৰি ললো যে প্ৰদত্ত চিত্ৰৰ পৰা এইখিনি অকমান বিলেককে লিখিব নামকৰণটো কৰিলো নহয় গতিকে লিখো যে প্ৰদত্ত চিত্ৰ নামকৰণ কৰা হল ঠিক আছে আমি চিত্ৰটো নামকৰণ কৰিলো বুজি পাইছা এতিয়া আমি নেক্সট কি কৰিম আমি প্ৰথম 1 নম্বৰটোৰ কাৰণে চাই লওঁ যে 1 নম্বৰ খণ্ডৰ পৰা যে প্ৰথম 1 নম্বৰ খণ্ডৰ পৰা 1 খণ্ডৰ কালি আমি ওলাই লওঁ গতি 1 খণ্ডৰ পৰা আমি ইয়াত কি পাম a = আমাক কিমান দি আছে এইখিনি দি আছে 5 সেমি ঠিক আছে এইখিনি দি আছে 5 সেমি এইখিনি দি আছে আমাক কিমান 1 সেমি গতিকে এইখিনি 1 হলে এইটো 1 হ'ব প্ৰশ্নত চোৱা এইটো 1 ঠিক আছে গতিকে আমাক এইখিনি গোটেই আছে 2 সেমি গতিকে 2 সেমি থাকিলে এইখিনি আমাক এনেকৈ কৰিলে আমাৰ এইখিনি হৈ যাব ইমানখিনি হৈ যাব 1 সেমি আৰু সেম ইমানখিনি হৈ যাব 1 সেমি যেহেতু প্যাৰেলাল হলে এইটো সমানে দুভাগ কৰিব গতিকে এইটো 1 হ'ব ঠিক আছে গতিকে ওপৰৰ খণ্ডৰ কাৰণে প্ৰথম খণ্ডৰ কাৰণে আমি a = যিকোনো দিম গতিকে a = 5 সেমি দি দিলো তাৰপিছত b = 1 সেমি দি আছে 1 সেমি দিলো আৰু c = এইফালৰটো এইটো 5 হলে এইটো 5 হ'ব গতিকে এইফালৰটো 5 হ'ব c = 5 সেমি হ'ব ঠিক আছে গতিকে আমি s ওলাব পাৰিম ইয়াৰ পৰা গতিকে s = অৰ্ধ পৰিসীমা গতিকে 5 + 1 + 5/2 কৰিলে কিমান হয় 5 আৰু 5 10 11/2 গতিকে 11/2 2 দি ভাগ কৰিলে 5.5 আমি পাই যাম 2 দি ভাগ কৰিবা 5.5 পাই যাম নট এ প্ৰবলেম গতিকে 1 খণ্ডৰ কালি ওলাই এতিয়া যে 1 খণ্ডৰ কালি যে 1 খণ্ডৰ কালি কিমান হৈ যাব = √s * s - a s * s - b হল s - c এতিয়া s কিমান পাইছো s পাইছো 5.5 গতি 5.5 ইয়াত থাকিলে গতিকে s হৈছে 5.5 বিয়োগ a ৰ মান হৈছে 5 বিয়োগ কৰি দিলো সেম 5.5 b ৰ মান হৈছে কিমান b ৰ মান আমি 1 লৈছো গতিকে 1 বিয়োগ হ'ব সেম c ৰ মান 5.5 বিয়োগ c ৰ মান আমি 5 লৈছো 5 হ'ব ঠিক আছে এতিয়া আমি নেক্সট লাইনটো কৰিম 5.5 * 5.5 ৰ পৰা 5 গলে 0.5 থাকিব
सेम 5.5 পৰা 1 গলে কিমান থাকিব 4.5 থাকিব ঠিক আছে নহয় জানো 4.5 থাকিব তো 5.5 পৰা 5 গলে 0.5 থাকিব গতি 0.5 দুটা আছে ৰুটৰ ভিতৰত দুটা থাকিলে আমি এটা বাহিৰত লিখিব পাৰো গতিকে 0.5 আমি বাহিৰত লিখিলো ঠিক আছে এতে নেক্সট ৰুটৰ ভিতৰত আগল কি থাকিব 4.5 into 5.5 টো থাকিলে 5.5 টো থাকিলে ঠিক আছে গতি এই দুটা থাকি গলে গতি আমি কি বুদ্ধি কৰিলে আমি এইটো আমি বিলেক কৰিব পাৰো এইটো আমাক চাব লাগিব গতিকে আমি দি চাও এটা পূৰণে কৰি দিও 55 পূৰণ 45 5 5 গুণ 25 25 ৰ 5 হাত থাকে 2 5 5 5 গুণ 25 25 ৰ 2 27 4 5 গুণ 20 20 ৰ 0 হাত থাকে 2 4 5 গুণ 20 20 আৰু 2 22 গতিকে 5 7 4 2 গতিকে কিমান পালো 0.5 ৰুটৰ ভিতৰত থাকিলে কিমান 2475 কেই ঘৰ আগত দশমিক হ'ব ইয়াত এক ঘৰ 2 ঘৰ আগত দশমিক অৰ্থাৎ 24.75 আমি পাই যাম ঠিক আছে গতিকে এইটো ৰাফ কৰিছে এইটো গোল কৰি দিলো গতিকে 0.5 24.75 ৰুটৰ মানটো কিমান এইটো আমাক ওলাব লাগিব গতিকে আমি ইয়াত ওলাই লও সাইডত 24.75 গতিকে আমি ওলালে 5 5 গুণ 25 5 ৰে দিব নোৱাৰো 4 ৰে দিও 4 4 গুণ 16 16 কৰিলে এক ধাৰ কৰিলে 14 14 পৰা 6 গলে 8 8 থাকিলে দশমিক আছে দশমিকটো ইয়াত দি দিও 75 টো নিচত নমাই আনো এতিয়া 4 দিছো 4 টো যোগ কৰিব লাগিব 4 4 8 হৈ যায় এতিয়া 1 কৰিলে 81 পূৰণ 1 কৰিলে 81 পাই যাও গতিকে কিমান কৰিলে আমি ইয়াৰ আছে পাছে পাই যাও গতিকে আমি 9 বাৰ যদি দিও ইয়াত 9 দিলে ইয়াত 9 হ'ব গতিকে 9 দি 89 পূৰণ কৰিলে 9 9 গুণ 81 81 ৰ 1 হাত থাকে 8 9 8 গুণ 72 72 আৰু 8 72 আৰু 80 গতিকে 80 হৈ যাব ঠিক আছে গতিকে 801 পাই যাও গতিকে ওচৰা পাছৰি পাই যাও গতিকে 4.9 পাই গলো গতিকে এইখিনি বহাই দিয়া √24.75 এর মান হৈছে 4.9 গতিকে ইমান সেন্টিমিটার স্কয়ার ঠিক আছে এতিয়া আমি এইটো পূৰণ কৰি দিম গতিকে 49 into 5 5 9 গুণ 45 45 ৰ 5 হাত থাকে 4 5 4 গুণ 20 20 আৰু 4 24 গতিকে 24.5 পাই গলো গতিকে আমি এতে পয়েন্টটো কেনেকৈ বহাম তোমালোকে চাও ইয়াত এক ঘৰ আগত দশমিক আছিল ইয়াত এক ঘৰ আগত দশমিক আছিল দুই ঘৰ আগত দশমিক আহিব গতিকে দুই ঘৰ আগত দশমিক এক ঘৰ দুই ঘৰ গতিকে 2.45 সেন্টিমিটার স্কয়ার পাই যাও আমি প্ৰথম খণ্ডৰ কালি ঠিক আছে এনেকৈ আমি দ্বিতীয় ওলাম তৃতীয় ওলাম চতুৰ্থ পঞ্চম ওলাই সবকৰে যোগ কৰি দিব লাগিব প্ৰথমটো আমি এনেকৈ ওলালো এতিয়া দ্বিতীয় খণ্ডৰ কালিটো আমি ওলাই লও এতিয়া আমি দ্বিতীয় খণ্ডৰ কালি ওলাম দ্বিতীয় খণ্ডৰ কালি গতিকে দ্বিতীয় খণ্ডৰ কালি আমি কেনেকৈ ওলাম চিত্ৰটো ইয়াতে দি দিও চিত্ৰটো সব দ্বিতীয় খণ্ডৰ কাৰণে আমি কি কেনেকৈ ওলাব পাৰিম এবিসি ৰ মান আমি প্ৰথমত ওলাই ল'ব লাগিব নহয় জানো দ্বিতীয় খণ্ড হৈছে এইখিনি আয়ত আয়তৰ একেবাৰে সহজ হৈ যাব এইটো দ্বিতীয় খণ্ডটো হৈছে আয়ত গতিকে লিখিম যে দ্বিতীয় খণ্ডৰ কালি ইকুয়াল টু দিকপূৰণ প্ৰস্থ হ'ব দিকপূৰণ প্ৰস্থ গতিকে দিক দিয়া আছে কিমান 6.5 সেন্টিমিটার 6.5 সেন্টিমিটার ইনটু প্ৰস্থ কিমান প্ৰস্থ হৈছে 1 সেন্টিমিটার গতিকে 1 পূৰণ হ'ব অৰ্থাৎ 6.5 এ পাই যাম 6.5 সেন্টিমিটার স্কয়ার হৈ যাব আমাৰ দ্বিতীয় খণ্ডটোৰ কালি ঠিক আছে এতিয়া তৃতীয় খণ্ড এই ট্ৰেপিজিয়ামটো অকমান টাইম লাগিব যেহেতু আমি ভঙাই লিখিব লাগিব আমি যি এনেকৈ দাগ টানি দিছো চিত্ৰটোত হেইটো চিত্ৰটো দেখাই দিও এইটো দাগ টানি দিছো আমি যে অঙ্কন কৰিছো এইচ আৰু এইটো আমি অঙ্কন কৰিছো যে ডি বিন্দুৰ পৰা এফজিত এইচ লেখা থনা হল ঠিক আছে ইমান কা ওলাই আছে বাপৰে কেনেকৈ যে পঢ়াম তোমালোকৰ পৰীক্ষা আহি আছে তথাপি ভিডিও বনাই আছো তোমালোকক পঢ়াব লাগে হেতু মেইন গতিকে আমি তৃতীয় খণ্ডৰ কাৰণে কিছুমান অঙ্কন প্ৰণালী লিখিব লাগিব লিখিম যে তৃতীয় খণ্ডত ডি বিন্দুৰ পৰা এইচ এফজিত এইচ এটা বিন্দুত সংযোগ কৰা হল আৰু ডিৰ পৰা ইয়াৰ উচ্চতা এইচ ডিৰ পৰা এফজি বাহুৰ দৈৰ্ঘ্য ইজ ইকুয়াল টু এইচ আমি এইখিনি দৈৰ্ঘ্য আমি এইচ বুলি ধৰি লৈছো ঠিক আছে এইখানে এইচ বুলি দি দিলো বাস এইখিনি দিলে আমি তৃতীয় খণ্ডৰ কালি আমি পাই যাম সো গতিকে আমাৰ কি হৈ যাব মেইন যেটো আহিব আমাৰ যে এফএস ৰ মান কিমান হৈ যাব এফএস ৰ মান হৈ যাব আমাৰ 1 সেন্টিমিটার যেহেতু আমি এটো সমান্তৰালকৈ আঁকি ললো ঠিক আছে সমান্তৰালকৈ আঁকি লৈছো এতিয়া সমান্তৰাল কথাটো দিব পাৰা
যে সংযোগ কৰা হল এইটো দৈৰ্ঘ্য এইটো আৰু লিখিম যে ED সমান্তৰাল FH এইটো আমি সমান্তৰাল কৈ ৰাখিলো ED সমান্তৰাল FH এইটো আৰু এইটো সমান্তৰাল কৰি EF সমান্তৰাল DS EF সমান্তৰাল DS আমি কৰি ললো ঠিক আছে এতিয়া এইটো FH x cm পাই গলো আৰু যেটো আমাৰ HG আছে HG ৰ মান কিমান পাই যাম গোটেইটোৰ পৰা FG ৰ পৰা বিয়োগ আমি FH কৰিলে হৈ যাব গতিকে গোটেইটো আছে 2 cm টোৰ পৰা এক বিয়োগ কৰিলে আমি এইটো 1 cm পাই যাম ঠিক আছে এতিয়া আমি কালিটো ওলাইলাম অতএব ত্ৰিভুজ সৰু যেটো আছে ইফালটো কালি ওলাই লওঁ DHG গতি এইটোৰ কালি ওলাই ললে আমি উচ্চতাটো পাই যাম ঠিক আছে উচ্চতাৰ কাৰণে আমাৰ এইটো ভেজাল হৈ আছে কিয়নো ট্ৰেপিজিয়ামৰ কালি ওলাওতে আমাৰ উচ্চতাটো লাগিব গতিকে আমি লিখিম DHG ৰ পৰা গতিকে এইটোৰ পৰা আমি কি পাওঁ আমাক A = দিয়া আছে কিমান A = আমি 1 cm পালো B = 1 cm আৰু C = 1 cm আছে সববিলাকে 1 cm নহয় জানো এইটো আমি এইটো A ধৰিলে এইটো 1 cm সেব এইখিনি আমাক দি আছে 1 cm প্ৰশ্নত 1 cm বুলি দিয়া আছে আৰু এইখিনি আমি 1 cm পালো ঠিক আছে গতিকে আমি 1 সববিলাকে 1 cm পাই গলো এটো দীঘল আছে এখন সহজ আছে গতিকে S ৰ মান ইয়াৰ পৰা আমি পাই যাম গতিকে S = 1 + 1 + 1 ABC যোগ কৰি 2 দি ভাগ কৰিম গতিকে 3/2 পাই যাম গতিকে এইটো ভাগ কৰিলে আমি 3/2 যদি কৰো 2 1 গুণ 2 1 থাকে 10.0 2 5 গুণ 2 গতিকে 1.5 আমি পাই যাম 1.5 আমি সেন্টিমিটার পাই যাম S ৰ মান গতিকে আমি কালি ওলাব পাৰিম এতিয়া অতএব ত্ৰিভুজ DHG ৰ কালি ইকুয়াল আমাৰ সূত্ৰ কি √S বিয়োগ A S বিয়োগ B S বিয়োগ C গতিকে S কিমান S হৈছে 1.5 পূৰণ S হৈছে 1.5 বিয়োগ A ৰ মান হৈছে 1 তাৰপিছত 1.5 A ৰ মান হৈছে কিমান 1 1.5 A ৰ মান হৈছে 1 গতিকে এইখিনি আমি কৰিলো এতিয়া নেক্সট লাইন 1.5 into 1.5 ৰ পৰা 1 গলে 0.5 থাকে সেম ইয়াতো 0.5 থাকিব ইয়াতো 0.5 থাকিলে তে 0.5 দুটা আছে ৰুটৰ ভিতৰত এটা আমি বাহিৰত লিখিলে এটা 0.5 আমি বাহিৰত লিখিব পাইলো এটা ৰুটৰ ভিতৰত কি থাকিলে 1.5 থাকিলে আৰু এটা 0.5 থাকিলে এই দুটা পূৰণ কৰিলে কিমান হৈ যায় নেক্সট পেজ লাগিব আমাক নেক্সট পেজ আমি কৰো গতিকে 1.5 পূৰণ 0.5 কৰিলে 5 5 গুণ 25 25 ৰ 5 থাকে 2 5 1 গুণ 5 5 2 7 গতিকে ইয়াত এক ঘৰ আগত দশমিক ইয়াত এক ঘৰ আগত দশমিক গতিকে এক ঘৰ দুই ঘৰ আগত দশমিক অৰ্থাৎ 0.75 আমি পাই যাম গতিকে 0.5 ৰুটৰ ভিতৰত থাকিলে কিমান 0.75 থাকিলে ঠিক আছে গতিকে এইটো আমি ৰুট ওলাম আমাৰ আনসাৰ আহি যাব গতিকে ৰুটটো কিমান হ'ব 0.75 দিয়া আছে গতিকে ৰুট আমি কেনে কৰিলাম 0 দিম গতিকে 0 আহিব পইণ্টৰ ওপৰত বহাই দিম গতিকে পইণ্টটো গুছি যাব অকল 75 থাকিব এতিয়া আমাৰ নেক্সট লাইন কি হ'ব আমি 9 9 গুণ 81 হৈ যায় আৰু 8 8 গুণ 64 গতিকে 8 দি দিব পাৰো গতিকে 8 8 গুণ 64 গতিকে 64 পাই যাও 5 ৰ পৰা 1 ধাৰ কৰিলে হয় 5 ৰ পৰা 4 গলে 1 আৰু 7 ৰ পৰা 6 গলে 1 11 পাই যাও গতিকে আমি কিমান বাৰ কৰিছো 8 কৰিছো গতিকে 8 যোগ কৰিম 8 ত 16 হৈ যায় গতিকে 16 লগত কি কৰিলে আমি কি পাই যাম গতিকে 11 টো সৰু হৈ আছে গতিকে দুটা শূন্য আমি নমাই আনিম দুটাকে নমাই আনিব লাগে ৰুট ওলাওতে গতিকে আমি 1100 পাই আছো ঠিক আছে 1100 পালে আমি 16 পাইছো গতিকে ইয়াত 1 দিলে 161 পূৰণ 100 1 কৰিলে 161 দুবাৰ কৰিলে নহব তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছয়বাৰ কৰিলে আমি ইয়াৰ আছে বাছে পাই যাম সাতবাৰ কৰিলে ইয়াতকৈ বেছি পাম গতিকে ছয়বাৰ দিও 106 বাৰ দিছো গতিকে ইয়াত ছয়বাৰ দিম গতিকে 106 গুণ 36 36 6 হাত থাকে 3 6 গুণ 36 36 আৰু 3 39 39 ৰ 9 হাত থাকে 3 6 গুণ 6 6 আৰু 3 9 গতিকে 996 আমি পাই যাম ঠিক আছে 996 পালে মানে এটি হৈ যাব 0.86 পাইছো এটি আমি ৰাখি দিলে হৈ যাব ঠিক আছে গতিকে 0.5 into 0.86 আমি ৰুট 0.75 এর মান আমি পাই গলো ঠিক আছে এতিয়া আমি এটি পূরণ কৰি দিও ঠিক 86 পূরণ 5 5 6 গুণ 30 30 এর 0 হাত থাকে 3 5 8 গুণ 40 40 আর 3 43 গতিকে 430 গতিকে 430 আমি পাই যাও টোটালি পালে গতিকে ইয়াত দুই ঘৰ আগত দশমিক এটা আছে এক ঘৰ গতিকে তিনি ঘৰ আগত দশমিক হ'ব গতিকে এক ঘৰ দুই ঘৰ তিনি ঘৰ অৰ্থাৎ ইয়াত হ'ব দশমিক অৰ্থাৎ 0 অৰ্থাৎ ভালকে লিখিলে হ'ব 0.5
0.43 শূন্য লিখিব দৰকাৰ নাই গতিকে ইমান সেন্টিমিটাৰ স্কয়াৰ আমি পাই যাম কালিটো ঠিক আছে গতিকে DHG ৰ কালি পালো ইমানখিনি ইমান দীঘল হৈ আছে বাপৰে গতিকে ইমান প্ৰায় ওচৰা পাছৰি পাইছো গতিকে প্ৰায় কথাটো লিখি দিবা যেহেতু আমি গোটেইটো কৰা নাই নহয় প্ৰায় আমি ওচৰা পাছৰি পাইছো বুজি পাইছা গতিকে এতিয়া তোমালোকে প্ৰশ্নটো চাব লাগিব যে আমি এই সেতিয়ালৈকে পোৱা নাই গতিকে আমি এই সেতিয়াৰ পাই যাম কিয়নো যেহেতু আমাক কৈছে কি যে প্ৰশ্নটো কত গল যে DSS ৰ কালি আমি কিমান পালে এইটো পালো ঠিক আছে গতিকে এইখিনিৰ কালি আমি এইখিনি পাই যাম গতিকে মই লিখি দিও যে নেক্সট লাইনটো হ'ব যে অতএব কালি অফ ত্ৰিভুজ DSG গতিকে DSG ৰ কালিটো যেটো DSG ৰ কালি হ'ব এটো ইজ ইকুয়াল টু কিমান পালে আমি 0.43 পালো বেয়া না পাবা দে বহুত কাহ ওলাই আছে 0.43 পাই গলো এটো কালিটো গতিকে এটো ঠাইত আমি কি লিখিব পাৰো এটো ত্ৰিভুজ ত্ৰিভুজৰ কালি হাফ ইনটু b ইনটু s ac ৰ পৰা আমি পাই যাম 0.43 আমি পাল আছে এতিয়া আমাৰ হাফ ইনটু b টো কিমান b টো আমাক দিছে 1 সেমি b টো আমি লৈ লৈছো s টো পোৱা নাই গতিকে s টো লাইলাম 0.43 এতিয়া আমাৰ কি হ'ব 1 into 1 গতিকে ac থাকিব h by 2 is equal to 0.43 এতিয়া এটো ভাগ হৈ আছে বজ্ৰপূৰণ কৰা এটো তলত 1 আছে h into 1 is 2 পূৰণটি কৰিলে 2 3 গুণ 6 2 4 গুণ 8 গতিকে 0.86 আমি পাই যাও ঠিক আছে গতিকে ইমান সেন্টিমিটাৰ পাই যাও এতিয়া আমি তৃতীয় খণ্ডটো কালি নিশ্চয়কৈ ওলাব পাৰিম কাৰণ h পালো এতিয়া ট্ৰেপেজিয়ামটো কালি পাই যাম গতিকে লিখিম অতএব তৃতীয় খণ্ডটো কালি তৃতীয় খণ্ডৰ কালি কি পাই যাম যে হাফ অফ ট্রিপেজিয়াম আছে ট্রিপেজিয়ামৰ কালি যে হাফ অফ সমান্তৰাল বাহু দুটা যোগফল অৰ্থাৎ ED যোগ FG তোমালোকে চোৱা চিত্ৰ ED যোগ FD আমি সমান্তৰাল বাহু কেইটাৰ যোগফল আৰু h টো পূৰণ হ'ব গতিকে ইনটু h গতিকে হাফ ইনটু ED আমি কিমান পাইছো ED পাইছো 1 যোগ FG আমাক 2 সেমি দি আছে ইনটু h পাইছো আমি 0.86 পাইছো এতি 1/2 ইনটু 1 আৰু 2 যোগ কৰে 3 3 ইনটু 0.86 পাই যাও এতি এইটো এতিয়া পূৰণ কৰি দিও ঠিক আছে গতি 3 6 গুণ 3 গুণ 3 3 2 গুণ 6 3 সরি 3 6 গুণ 18 18 8 হাত থাকে 1 3 8 গুণ 24 24 আৰু 1 25 হৈ যায় ঠিক আছে 25 গতিকে 2 ঘৰ আগত দশমিক 2 ঘৰ আগত দশমিক হল অৰ্থাৎ 2.58 পাই গলো বাই 2 এতিয়া আমি এটো কটাকটি কৰিলে কিমান পাম আমাক চাব লাগিব ঠিক আছে গতি চেক কৰি চাও 2 5 8 ভাগ কৰি দিও 2 এৰে 2 বাৰং 24 গতিকে 1 আহিলে 8 টু কো আনিব পাৰো ইয়াৰ পৰা 2 9 গুণ 18 গতিকে 129 যায় 129 2 ঘৰ আগত দশমিক 2 ঘৰ গতিকে 1.29 আমি পাই যাও ঠিক আছে 1.29 গতিকে সেন্টিমিটাৰ স্কয়াৰ প্ৰায় আমি দিব পাৰো সেন্টিমিটাৰ স্কয়াৰ প্ৰায় বুলি দিব পাৰো কাৰণ লাগভাগ ওচৰা পাছৰি আছে ঠিক আছে এখিনি পাই গলো তৃতীয় খণ্ডৰ কালি পাই গলো গতিকে মনত আছে না আমি প্ৰথম খণ্ডৰ কালি কিমান পাইছো প্ৰথম খণ্ডৰ কালি পাইছো এইটো দ্বিতীয়টো পাইছো কিমান দ্বিতীয় খণ্ডৰ কালিটো পাইছো আমি এইটো সব দ্বিতীয় খণ্ডৰ কালি পাইছো এইটো আৰু তৃতীয় খণ্ডৰ কালি পালো আমি কিমান এইটো সবকৰে যোগ কৰিব লাগিব তৃতীয় খণ্ডৰ কালিটো আমাক লাগিব তৃতীয় খণ্ডৰ কালি কি হৈ যাব তৃতীয় খণ্ডৰ কালি এইটো আৰু এইটো সমান এইটো হৈছে তৃতীয় এইটো চতুৰ্থ খণ্ডৰ কালি আৰু পঞ্চম লাগে গতিকে এইটো সমান গতিকে এইটোৰ কালি যিমান হ'ব এইটোৰ কালি সমান হ'ব ঠিক আছে কাৰণ দুটাই সমান সমকোণী ত্ৰিভুজ হৈ আছে দুটাই এতিয়া আমি এতিয়া ওলাই লও বহুত দীঘল এতিয়া নেক্সট আমি লিখিম যে চতুৰ্থ খণ্ড আৰু পঞ্চম খণ্ডটো সমান আছে গতিকে লিখিম যে যেহেতু চতুৰ্থ খণ্ড আৰু পঞ্চম খণ্ড সমান বা সমান আৰু দুটা সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজ ঠিক আছে ত্ৰিভুজ সমকোণী ত্ৰিভুজ হলে কি হ'ব চতুৰ্থ খণ্ডৰ কালি হ'ব খণ্ডৰ বানানটো চাই লবা গতিকে সমকোণী ত্ৰিভুজ হলে কি হয় হাফ ইনটু ভূমি ইনটু উন্নতি গতিকে হাফ b কিমান দি আছে b হৈছে 6.5 সরি b হৈছে 6 গতিকে 6 h কিমান h হৈছে 1.5 গতিকে 1.5 হৈ যাব
কৰিলে কিমান হৈ যায় 2 1 গুণ 2 2 3 গুণ 6 গতিকে 3 * 1.5 হৈ যায় পূৰণ কৰি দিয়া 3 5 গুণ 15 15 5 হাত থাকে 1 3 1 গুণ 3 3 1 4 গতিকে 4.5 আমি পাই যাম সেন্টিমিটার স্কয়ার গতি একেদৰে আমি পাই যাম একেদৰে যেহেতু দুটা সমান আছে গতিকে একেদৰে 5 খণ্ডৰ কালি = সেমি পাই যাম 4.5 কিয়নো দুটা সমান হৈ আছে গতিকে এতিয়া আমি গোটেই কালিৰ উলাই যাম গতিকে লিখিম অতএব তেওঁ ব্যৱহাৰ কৰা মুঠ কাকতৰ কালি = কিমান হৈ যাব আমি প্ৰথমত কিমান পাইছো তোমালোকে প্ৰথমটো চোৱা এটো প্ৰথম খণ্ড আছিল প্ৰথম খণ্ডটো পাইছো আমি কিমান 2.45 গতিকে 2.45 যোগ তাৰপিছত দ্বিতীয় খণ্ড কত গল বিচাৰি পোৱা নাই দ্বিতীয় খণ্ড হৈছে দ্বিতীয় খণ্ড কত গল 2.45 হৈছে প্ৰথম খণ্ড ঠিক আছে দ্বিতীয় খণ্ডটো পাইছো এইটো দ্বিতীয় খণ্ড 6.5 তোমালোকে বিচাৰি পাইছা নে তোমালোকে একে ধাৰা কৰি আছে তোমালোকে বিচাৰি পাবা 6.5 প্লাস তৃতীয় খণ্ডটো কিমান পালো তৃতীয় খণ্ডটো পালো আমি নেক্সট লাইনটো তৃতীয় খণ্ডটো আমি কত গল আমাৰ তৃতীয় খণ্ডটো কত গলে তৃতীয় খণ্ডটো পাইছো আমি তৃতীয় খণ্ড পাইছো 1. তৃতীয় খণ্ডৰ কালি পাইছো 1.29 সেন্টিমিটার স্কয়ার 1.29 সেন্টিমিটার স্কয়ার 1.29 সেন্টিমিটার স্কয়ার আৰু চতুৰ্থ খণ্ডৰ আৰু পঞ্চম খণ্ড কি পালো দুটাৰে একে গতিকে 4.5 গতিকে 4.5 যোগ 4.5 গতিকে ইমান পাইছো গতিকে ইমান সেন্টিমিটার স্কয়ার সবকিটা আমি যোগ কৰি দিলে কিমান পাও সা 2.45 যোগ 6.5 গতিকে 0 দিও 1.29 আৰু 4.5 0 দিম 4.5 পাঁচ পালে আমি 0 লগাই দিম ঠিক আছে গতিকে আমি সবকৰে যোগ কৰি দিম যোগ কৰিলে কি হ'ব 5 আৰু 9 5 আৰু 9 কিমান হৈ যায় যোগ কৰিলে 14 4 ঠিক আছে কিবা ভুল হল নেকি আকৌ এনেকুৱা হৈ আছে কিয় মিলিব লাগিছিল না চাও কৰি চাও আৰু 14 4 হাত থাকিলে 1 4 আৰু 5 9 9 আৰু 2 9 আৰু 2 হৈ যায় 11 11 আৰু 5 16 16 আৰু 5 21 21 আৰু হাতৰ একে 22 22 2 হাত থাকে 1 কমাটো দিলু 2 আৰু 6 8 8 একে 9 9 আৰু 4 13 13 আৰু 4 17 17 আৰু 1 18 গতিকে 18 18 না হাতত 2 আছিল নেকি আকৌ 5 5 10 15 হাতত 2 আছিল না 14 4 হাত থেকে 1 14 4 হাত থেকে 1 9 আৰু 5 9 হৈ যায় 9 আৰু 2 11 11 আৰু 5 17 17 আৰু 5 22 22 একে 23 ৰবাচোন আকৌ এবাৰ কৰি দিও 5 আৰু 9 14 14 4 হাত থেকে 1 4 আৰু 5 9 9 আৰু 2 11 11 আৰু 5 16 16 আৰু 5 16 আৰু 5 21 21 আৰু হাতৰ একে 22 22 2 হাত থেকে 1 সরি 2 থাকে 2 আর 8 8 একে 9 9 আর 4 13 13 আর 4 17 17 আর 2 17 2 19 গতিকে 19.24 পাই যাম সব কইলে 19.24 সেন্টিমিটার স্কয়ার পাই যাম গতি বহুত দীঘল আছিল 3 নম্বৰটো কিন্তু মই একে ৰাহে কৰিছো কৰি গৈছে এই কাৰণ অকমান টাইম লাগিছে ঠিক আছে গতি এইটো आंसर 19.24 বুজি পাইছা গতি লাষ্টত প্ৰায় কথাটো দিবা মানে ইয়াৰ আখে পাখে যাব প্ৰায় গতি এইটো आंसर এতে 4 নম্বৰটো কৰিম 4 নম্বৰ কৈছে যে এটা ত্ৰিভুজ আৰু এটা সমান্তৰিকৰ ভূমি একে আৰু কালিও একে গতি ভূমিও একে কালিও একে ত্রিভুজ আৰু সমান্তৰিক গতি ত্রিভুজটো যদি এনেকুৱা থাকে গতি এইটো যদি ত্রিভুজৰ ভূমি হয় গতি সমান্তৰিক যদি এনেকুৱা থাকিব লাগিব কাৰণ ভূমিটো একে বুলি কৈছে আৰু ইয়াৰ কালিও একে হ'ব এইটো আমাক কৈছে এটা যদি ত্রিভুজৰ বাহুকেইটা 26 সেমি গতি ত্রিভুজৰ বাহুকেইটা 26 সেমি 28 সেমি আৰু 30 সেমি সমান্তৰিকটো 28 সেমি ভূমিৰ ওপৰত অৱস্থিত গতিকে সমান্তৰিকটো ভূমিটো 28 সেমি অৰ্থাৎ এইটো 28 হলে ত্রিভুজৰ এইটো 28 এইটো একে হৈছে গতি এইটো 28 হৈ যাব গতি এইটো 28 হ'ব এটা কৈছে যে ভূমিৰ ওপৰত অৱস্থিত আছে কিন্তু সামন্তৰিকৰ উচ্চতা অৰ্থাৎ সামন্তৰিকৰ উচ্চতা অৰ্থাৎ সামন্তৰিক এনেকুৱা গতিকে এইটো উচ্চতা এইটো আছে বা এনেকৈ যদি আমি বঢ়াই দিও এইটো যি আহিব এইটো হৈছে অৰ্থাৎ এইটো উচ্চতাটো কিমান
উচ্চতাটো কিমান ওলাব গৈছে আমি ভিতৰটো চাই লওঁ তো এইটো এজ কিমান এইটো আমাক ওলাব পাৰিলে আমাৰ হৈ যাব ঠিক আছে সলিউশনটো আমি কৰি লওঁ গতি সলিউশন যে প্ৰদত্ত ত্ৰিভুজৰ পৰা আমি ইয়াৰ কালিটো ওলাই লওঁ তাৰপিছত যেহেতু এইটো কালি সমান গতিকে ইয়াৰ পৰা আমি এজটো পাই যাম গতি প্ৰদত্ত ত্ৰিভুজৰ পৰা আমি কি পাওঁ a = আমাক দিয়া আছে 26 সেন্টিমিটাৰ b = দিয়া আছে 28 সেন্টিমিটাৰ আৰু c দিয়া আছে আমাক 30 সেন্টিমিটাৰ আমাক দিয়া আছে এতিয়া আমি s ওলাব পাৰিম অতএব s = সবকেইটা যোগ কৰিম অৰ্থাৎ a b c যোগ কৰি 2 দি ভাগ কৰিম গতি 26 যোগ 28 যোগ 30/2 গতিকে এই কেইটা আমি যোগ কৰিলে আমি কিমান পাই যাম 40 08 814 14 4 হাত থাকে 1 2 2 4 4 3 7 7 থেকে 8 গতি 84/2 গতি ভাগ কৰিলে আমি কি পাওঁ 2 2 গুণ 4 আৰু 2 8 গুণ 16 কি কৰি আছো 2 4 গুণ 8 2 2 গুণ 2 4 গুণ 8 2 2 গুণ 4 গতি 42 পাই যাও 42 সেন্টিমিটাৰ পাই যাও গতি এতিয়া আমি কালিটো ওলাব পাৰিম ত্ৰিভুজৰ কালি গতিকে লিখিম অতএব প্ৰদত্ত বা ত্ৰিভুজৰ কালি কি হৈ যাব হিৰণৰ ফৰ্মুলা হৈ যাব হিৰণৰ ফৰ্মুলা মতে কি হয় s * s - a s - b s - c অকমান স্পিড কৰি আছো কিয়নো বহুত সময় হৈ গল আমনি পাবা নহলে গতি s হৈছে 42 গতি 42 বিয়োগ a হৈছে 26 42 বিয়োগ b হৈছে 28 আৰু 42 বিয়োগ c হৈছে 30 গতি সবকেইটা আমি কৰি আছো এতিয়া 42 আছে 42 ৰ পৰা 26 গলে কিমান হয় 42 ৰ পৰা 26 গলে 1 ধৰ কৰিলে 12 12 পৰা 6 গলে 6 আৰু 3 ৰ পৰা 2 গলে 1 গতি 16 থাকিলে তাৰপিছত 42 ৰ পৰা 28 গলে কিমান হৈ যায় 14 থাকে আৰু 42 ৰ পৰা 30 গলে 12 থাকে এতিয়া কৰিলে নেক্সট লাইনটো কি আহিলে নেক্সট লাইন আছে 42 থাকক গতি এইটো আমি ভঙাই লিখিলে 7 6 গুণ 42 গতি 7 * 6 কৰিব পাৰো এইটো ভঙাই লিখিব পাৰিলে 4 * 4 কৰিলে আমি 16 পাওঁ 14 টোক আমি 7 * 2 কৰিলে আমি 14 পাওঁ আকৌ 12 টো আছে 12 আমি 6 * 2 কৰিলে আমি 12 পাই যাম ঠিক আছে বুজি পালো এতিয়া নেক্সট লাইন 7 দুটা আছে 7 আমি এটা বাহিৰত লিখিলো 6 দুটা আছে 6 আমি এটা বাহিৰত লিখিলো 4 দুটা আছে 4 এটা বাহিৰত লিখিলো 2 দুটা আছে এটা আমি বাহিৰত লিখিলো সব বিলাক আহিলে বাহিৰত ঠিক আছে এতিয়া কইলা 7 6 গুণ 42 ঠিক আছে 7 6 গুণ 42 আৰু 4 2 গুণ 8 কইলে কিমান হৈ যায় 8 2 গুণ 16 16 7 থাকে 1 8 4 গুণ 32 32 থাকে 33 গতিকে 36 পাই যাও 336 পাই যাও ইমান সেন্টিমিটার স্কয়ার পাই যাও 336 মিটার গতিকে এতিয়া আমি যেহেতু আমাক ত্ৰিভুজৰ কালি আৰু সমান্তৰিকৰ কালি সমান বুলি কৈছে গতিকে লিখিম অতএব প্ৰশ্ন মতে যে প্ৰশ্ন মতে যে ত্ৰিভুজৰ কালি আছে অৰ্থাৎ সমান্তৰিকৰ কালিৰ ভূমি আৰু কালিটো সমান বুলি কৈছে গতিকে সমান্তৰিকৰ কালি ইজ ইকুৱেল ত্ৰিভুজৰ কালি দুটা সমান গতিকে সমান বুলি লিখিলো এটা সমান্তৰিকৰ কালিৰ সূত্র কি b * s অর্থাৎ ভূমি * উন্নতি বা উচ্চতা আর ত্রিভুজের কালি পালে কিমান 336 সেন্টিমিটার স্কয়ার গতিকে b আমাক কিমান দিয়া আছিল b দিয়া আছিল 28 b আছিল আমাক 28 গতিকে b হৈ যাব 28 ইনটু ac = 336 সেন্টিমিটার স্কয়ার গতিকে h লাগে গতিকে h = 336/28 ইমান গতিকে নেক্সট কিমান পাও 28 336 গতিকে এবাৰ দিলে আমাৰ কিমান হৈ যায় 28 হৈ যায় বুজি পাইছা এতিয়া এক ধাৰ কৰিলে 13 13 ৰ পৰা 8 গলে 5 2 থাকে 2 ৰ পৰা 2 গলে 0 গতিকে 5 থাকিলে 6 টো নামাই আনো গতিকে 28 দি কৰিলে 2 বাৰ কৰিলে 2 28 56 গতিকে মিলি গৈছে গতিকে 12 পাই গলো গতিকে 12 সেন্টিমিটার স্কয়ার পাই যাও ঠিক আছে গতিকে 12 সেন্টিমিটার স্কয়ার গতিকে এটো গ্ৰাফ কৰিছে এটা এনেকে থৈ দিও গতিকে লিখিম আমাৰ উচ্চতাটো কিমান ওলাব গৈছে গতিকে লিখিম লাষ্টত লিখিবা অতএব নেক্সট পেজত লিখিবা নেক্সট পেজ থাকিলে তাতে লিখিবা অতএব লিখিবা যে অতএব যে প্ৰশ্নত কৈছে যে উচ্চতা কিমান সমান্তৰিকৰ উচ্চতা কি নিৰ্ণয় কৰা গতিকে লিখিম অতএব সমান্তৰিকৰ উচ্চতা ইজ ইকুৱেল টু 12 সেন্টিমিটার স্কয়ার নহব দেই স্কয়ার মইতিছো পুরোতে এটো স্কয়ার এইটো ইয়াত স্কয়ার থাকিব ইয়াতো স্কয়ার থাকিব নো ডাউট ঠিক আছে কিন্তু ইয়াৰ যেটো স্কয়ার আছে এইটো ভাগ হৈ আছে গতিকে এইটো
সেন্টিমিটাৰটো এইটো কটা যাব সেইকাৰণে অকল সেন্টিমিটাৰ থাকিব 12 সেন্টিমিটাৰ থাকিব ঠিক আছে গতিকে এইকাৰণে 12 সেন্টিমিটাৰ হৈ যাব এনসাৰটো ইয়াত স্কয়াৰ দিবা ইয়াতো দিবা জাস্ট ইয়াত নিদিবা নিদিলে একো কথা নাই সেন্টিমিটাৰ নিদিবা একো ডাঙৰ কথা নহয় ঠিক আছে 12 সেন্টিমিটাৰ হৈ যাব ইয়াৰ উচ্চতাটো ইমানে সলিউশন গতি নেক্সট ভিডিওত আমি কৰিম 5 ৰ পৰা 9 লৈকে তোমালোকে ডেসক্ৰিপচনত পাই যাবা নহলে স্ক্ৰিনত উঠিব ভিডিওটো লাইক কৰিবা আজিলৈকে আহো বাই বাই টেক কেয়াৰ